নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ADRE 2.0 পৰীক্ষাক লৈ অহা নতুন SOP সম্পৰ্কত। এই সম্পৰ্কত কি নতুন নিৰ্দেশনা আছে ছাত্ৰ ছাত্ৰীসকলে চাই লোৱা। প্ৰথমতে হ'ল পৰীক্ষাৰ্থীয়ে নিব লাগিব এডমিট কাৰ্ড। পৰীক্ষালৈ যাওঁতে এডমিট কাৰ্ড লৈ যাব লাগিব। নীলা বা ক'লা ৰঙৰ বল পেন, পেঞ্চিল, স্কেল আৰু ৰবৰ নিব লাগিব। লগতে পৰীক্ষাৰ্থীসকলে নিব লাগিব পৰিচয় পত্ৰ। পৰিচয় পত্ৰৰ ভিতৰত পৰীক্ষাৰ্থীয়ে নিব পাৰিব আধাৰ কাৰ্ড আৰু ড্ৰাইভিং লাইসেন্স। পৰীক্ষাৰ 1.5 ঘণ্টাৰ পূৰ্বে আহিব লাগিব পৰীক্ষা কেন্দ্ৰত। ADRE পৰীক্ষাত পিন্ধিব নোৱাৰিব দীঘল হাতৰ চোলা। পৰীক্ষাৰ্থীয়ে পিন্ধিব লাগিব হাফ চাৰ্ট আৰু স্লিপাৰ। পৰীক্ষাৰ শেষত পৰীক্ষাৰ্থীয়ে নিব পাৰিব প্ৰশ্ন কাকত। পৰীক্ষা শেষ হোৱাৰ পিছত অতিৰিক্ত 5 মিনিট সময় বহিব লাগিব পৰীক্ষাৰ্থী। এইখিনি হ'ল নতুন SOP 2.0 ADRE সম্পৰ্কত। যিসকল ছাত্ৰ ছাত্ৰীয়ে ADRE এক্সাম দিয়াৰ বাবে প্ৰস্তুতি চলাই আছে সকলো ছাত্ৰ ছাত্ৰীলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিলৈ ইমানেই, ধন্যবাদ।